কস্তুৰী, কাইলৈ আমি বহুত কথা পাতিম। তুমি বুদ্ধিজীৱীৰ দৰে কথা ক'বা, মই ধৰ্মগুৰুৰ দৰে কথা ক'ম। তুমি দাৰ্শনিকৰ দৰে কথা ক'বা, মই বিজ্ঞানীৰ দৰে কথা ক'ম। তুমি নাৱৰীয়াৰ জীৱনৰ কথা ক'বা, মই ঘৰমাত্ৰ শ্ৰমিকৰ কথা ক'ম। তুমি পোকে খোৱা শস্যৰ কথা ক'বা, মই অনিদ্ৰা অনাহাৰে থকা মানুহৰ কথা ক'ম। অনুৰণ, কাইলৈ আমি ক'ত কথা পাতিম? নীৰৱতাৰ কোলাহলত নে কোলাহলৰ নীৰৱতাত? কথা এটা মগজুত খেলি আছে কস্তুৰী, প্ৰায় খেলি থাকে এনেকুৱা কথাবোৰ। আজি আমি যি ঠাইৰ পৰা যাত্ৰা কৰিছোঁ অন্য এখন ঠাইলৈ, সেই ঠাইৰ পৰাও অন্য এখন ঠাইলৈ কোনোবাই যাত্ৰা কৰিছে একে সময়তে। আৰু ঠিক একে সময়তে অইন কোনোবাই অন্য এখন ঠাইৰ পৰা আমি এৰি থৈ যোৱা ঠাইখিনিলৈ যাত্ৰা কৰিছে। আমাৰ যাত্ৰাৰ আৰম্ভণিৰ সময় একে, গন্তব্যস্থান পোৱাৰ সময়ো একে, কিন্তু আমি ইজনে সিজনৰ যাত্ৰাৰ কথা গম নাপাওঁ। ভাবিলে কথাবোৰ আচৰিত যেন নালাগেনে? তুমিও ভাবানে মোৰ নিচিনাকৈ আউল লগা কথাবোৰ? নাভাবোঁ, মই একদমেই নাভাবোঁ। ভাবি কি লাভ? অৰ্থহীন মূল্যহীন কথাবোৰ। এইবোৰ ভাবি সময় আৰু মগজু নষ্ট কৰাৰ বাদে কি আছে? মই জানো কস্তুৰী, মূৰত গোবৰ থাকিলে ধান, ঘেঁহু, শাক পাচলি ধুনীয়াকৈ গজে, কথা নগজে। দেখিছা নহয় গৰম চাহ খাই আছোঁ। খং উঠাই নাথাকিবা, মাৰি পঠিয়াম মুখলৈকে একেবাৰে। এইমাত্ৰ টেবুলৰ পৰা তুমি বেগটো লৈ গ'লা। তোমাৰ এই বেগটোত কিবা এটা আছিল। কোৱাচোন কস্তুৰী, কি আছিল বাৰু? হয়তো সপোন এটা আছিল, যি সপোনৰ ডেউকা কোবাই তুমি উৰি ফুৰিছা। হয়তো এটা আশা আছিল, যি আশা শতাব্দী ধৰি তুমি দেখি আহিছা। এদিন তোমাক শাওনৰ দুপৰীয়া খোজ কঢ়া দেখিছিলোঁ, তেতিয়া বেগটো তোমাৰ লগত নাছিল। এদিন তোমাক শ্বপিং মলৰ শীততাপ নিয়ন্ত্ৰণ কক্ষত কাণফুলি এযোৰ দৰদাম কৰি থকা দেখিছিলোঁ, তেতিয়া বেগটো তোমাৰ লগত নাছিল। কংক্ৰিটৰ পৃথিৱীত এদিন তুমি কংক্ৰিটৰ মন লৈ কংক্ৰিট খেলি থকা দেখিছিলোঁ, তেতিয়া বেগটো তোমাৰ লগত নাছিল। প্ৰিয়জনক হেৰুৱাৰ বেদনাত নিজৰাৰ কাষত এদিন তোমাক চকুলো মচা দেখিছিলোঁ, তেতিয়াও বেগটো তোমাৰ লগত নাছিল। বেগটো মোৰ লগত নাথাকোঁতে ভিতৰত থকা বস্তুবোৰ নাছিল। ভিতৰত থকা বস্তুবোৰ নাথাকোঁতে বেগটোৰ লগত লাগি থকা চেইনডালৰ গুৰুত্ব নাছিল। বেগটো মোৰ লগত নাথাকোঁতে তোমাৰ ইমানবোৰ ভাৱনা আৰু প্ৰশ্নৰ জন্ম হোৱা নাছিল। অনুৰণ, তুমি ভাল পোৱা বেয়া পোৱা সমস্ত বস্তুৱেই আছে বেগটোত। যেনে ধৰা তুমি ভাল পোৱা গুলপীয়া ৰঙৰ লিপষ্টিক, আইলাইনাৰ, টুইজাৰ, হাফ লিটাৰৰ এটা মিনাৰেল ৱাটাৰৰ বটল, অক্সিজেনৰ কণিকা, সমুদ্ৰৰ ঢৌৱে শিলত খুন্দিয়াই উফৰি যোৱা পানীৰ চিটিকণি,
জোনৰ পোহৰত ভিজি থকা তোমাৰ প্ৰেয়সীৰ সোণালী সপোনৰ সোণালী চুলি, আকাশৰ নক্ষত্ৰপুঞ্জ, অৰণ্যৰ চৰাই চিৰিকটিৰ সুমধুৰ সংগীত, বতাহত হালি জালি থকা গছ লতাৰ ঝনঝননি, বৰষা ৰাতিৰ বৰষুণৰ জুনুক জুনুক নুপুৰৰ শব্দ, তুমি বেয়া পোৱা হতাশা, ঈৰ্ষা, অহংকাৰ, ঋণাত্মক ভাৱনা, সস্তীয়া দামৰ পাৰফিউম, দৰিদ্ৰ মানুহৰ ভোক আৰু চকুলোৰ দিনলিপি, ধৰ্ষিতা নাৰীৰ চিঞৰৰ সমদল, কাছবৰ শেষ দিনটোত ডিঙিত ওলমি থকাৰ দৰে এডাল নতুন ৰছী, শিৰ কাটি মৃত্যু হ'ব পৰাকৈ চিকচিকীয়া এখন ব্লেড, আৰু কোনোবা ৰাজনৈতিক নেতাৰ অৰ্থহীন প্ৰতিশ্ৰুতিৰ অভিশপ্ত তাৰিখবোৰ। যদি মই সোধোঁ বেগটো তুমি ক'ৰ পৰা কিনিছিলা, যদি মই সোধোঁ বেগটোৰ দাম কিমান আছিল, যদি মই সঁচাকৈ সোধোঁ বগা ৰংটো কিয় পচন্দ কৰিলা, উত্তৰ দিবানে কস্তুৰী, নে মৌন হৈ থাকিবা? উত্তৰ নিদিম। তুমি সুধিলে মই উত্তৰ নিদিম। তুমি যদি নিজকে বিশ্বাস নকৰা, তোমাৰ আত্মাক এবাৰ সুধি চোৱা অনুৰণ। এনে কি সময় আছিল যিটো সময়ত মই তোমাৰ প্ৰশ্নৰ উত্তৰ দিয়া নাছিলোঁ? এনে কি প্ৰশ্ন আছিল যি প্ৰশ্নৰ উত্তৰ দিবলৈ দ্বিধা বোধ কৰিছিলোঁ? এনে কি বস্তু আছিল মোৰ লগত যিটো বস্তু তোমাক দিবলৈ কৃপণালি কৰিছিলোঁ? অথচ তোমাৰ এনে বহু নুসুধা প্ৰশ্ন থাকি গ'ল, যিবোৰ উত্তৰ তুমি সুধিলেই এপাত কাঁড়ৰ দৰে মোৰ জিভাৰ পৰা ওলাই গ'লহেঁতেন। তুমি নিবিচৰা এনে বহু বস্তু মোৰ থাকি গ'ল, যিবোৰ বস্তু তুমি বিচাৰিলেই দাতা কৰ্ণৰ দৰে কৰিলোহেঁতেন সমৰ্পণ। অনুৰণ, আৰু এনে বহু বস্তু। কি আছিল মোৰ অপৰাধ যে যোৱা দুসপ্তাহে মোক পাত্তা দিয়া নাছিলা, আৰু আজি মিহি মিহিকৈ কথা পাতিছা, হাঁহো নাহাঁহুকৈ কলিজা খোৱা হাঁহি মাৰিছা, এনেকৈ হাঁহি মাৰিছা যে পৃথিৱীৰ সকলো ৰজহ নিবৃত্ত নাৰী ৰোমাঞ্চিত হৈ পৰিব, থৰ মৰুভূমি অৰণ্যৰে ভৰি পৰিব, খৰালিৰ মৃতপ্ৰায় নদীত বাৰিষাৰ ঢল নামিব। কি ভাবিছা তুমি ময়ো তোমাক পাত্তা দিম? তোমাৰ কাব্যিক ভাষাত আগৰ দৰে মই ভুল যোৱা প্ৰাণী নহওঁ। বহুত ঠগিলা মোক। মৌ বুলি ইমান দিনে চেনি পানী খুৱালা, সোণ বুলি তামৰ আঙুঠি পিন্ধালা, জাহাজৰ সপোন দেখুৱাই টুলুঙা নাৱত উঠালা, ৰ'দ বৰষুণৰ পৰা নিৰাপত্তা দিয়াৰ নামত ফটা আকাশৰ তলত ৰাখিলা। ইমান চলনা অনুৰণ, ইমান চলনা। সীতাৰ দেহমন শিহৰিত কৰি তোলা কোন আছিল সেই চলনাময় হৰিণ? ৰামচন্দ্ৰৰ ধনুকাৰকো ফাঁকি দিয়া কোন আছিল সেই চলনাময় হৰিণ? বামুণৰ বেশ ধৰি সীতাৰ পৰা ভিক্ষা খোজা কোন আছিল সেইজন? তুমিয়েই নে অনুৰণ? তুমিয়েই নে? কবিতা পঢ়ি মই খুব ভাল পাওঁ। ভাল লাগে কিবা এটা, যদিও নুবুজো সকলো কবিতা। বৰ ভাল কথা, বৰ ভাল কথা। উন্নতিৰ লক্ষণ, জ্ঞানৰ উদয় হৈছে তোমাৰ। ইউটিউব মদাহী ভঙোৱাৰ সংগ এৰা, সময়ৰ টিকনি ধৰি আকাশলৈ উৰা মাৰা। কবিতা পঢ়ি ভাল পোৱা মহাশয়, কোৱাচোন কোৱা, ৰবীন্দ্ৰনাথৰ গীতাঞ্জলি পঢ়িছা? নাই পঢ়া। হীৰেণ ভট্টাচাৰ্যৰ সুগন্ধি পখিলা পঢ়িছা? নাই পঢ়া। দেৱকান্তৰ সাগৰ দেখিছা পঢ়িছা? নাই পঢ়া। জীৱনানন্দ দাসৰ বনলতা সেন পঢ়িছা?
নাই পঢ়া। পাব্লো নেৰুদাৰ প্ৰেমৰ কবিতা পঢ়িছা? নাই পঢ়া। মিৰ্জা গালিবৰ কবিতা পঢ়িছা? নাই পঢ়া। জ্ঞান পূজাৰীৰ মেঘমালাৰ ভ্ৰমণ পঢ়িছা? নাই পঢ়া। তোমাৰ মূৰটো পঢ়িছা? নাই পঢ়া। হা কি ক'লা? আকৌ এবাৰ কোৱা, আকৌ এবাৰ কোৱা। অ'কে ডিয়াৰ, বাই বাই, টাটা, চি ইউ, লাভ ইউ, গুড নাইট, চুইট ড্ৰিমছ। মোক নাপালে তুমি কি কৰিবা কস্তুৰী? সঁচা কথা ক'বা কিন্তু। যোৱা 3 মাহ তুমি মোক সঁচা কথা কৈছা বুলি মোৰ কিন্তু বিশ্বাস নহয়। তোমাক নাপালে কি কৰিম চাবা। 1, হাত ভৰি বান্ধি ব্ৰহ্মপুত্ৰত জাপ দিম। 2, বিশ্বনাথ ঘাটৰ বৰলা শিলত মূৰটো খুন্দিয়াই থেতেলি পেলাম। 3, বজ্ৰপাতৰ ফেক্টৰী খুলি ভস্ম হ'ম। 4, আইচিছৰ চোকা তৰোৱালেৰে নিজকে শিৰচ্ছেদ কৰিম। মিছা নকলে সুখী হ'ম। তুমিও কোৱা অনুৰণ, মোক নাপালে কি কৰিবা? তেনে কথা নকবাতো নকবাই, নাভাবিবা সপোনতো। বিধাতাই যদি সঁচাকৈ নিলিখে, সঁচাকৈ যদি নাপাওঁ তোমাক, 3 সত্য খাই কৈছোঁ। 1, তোমাতকৈ সুন্দৰী এজনী বিয়া পাতিম। মৰমতে নাম থ'ম কাঞ্চনজংঘা, অনুৰাধা, ময়ূৰী, মন্দাকিনী, যাৰ মুখত অনবৰতে লাগি থাকিব মনালিছাৰ হাঁহি। সময়ৰ মূল্য বুজি চাৰিলৈ নাৰাখি একতেই শেষ। মাছ মাৰিবলৈ যাবা নেকি? কিয় তেনেকৈ সুধিছা? নহয় মানে মেখেলাখন যে এনেকৈ পিন্ধিছা। ইউটিউব। মোক চম্ভালি কথা কবা। কাক কৈছা ব্ৰুটাছ? ব্ৰুটাছ তুমি নে মই? মই যে কৈছিলোঁ সিদিনা অফিচ এটা খুলিম। কৈছিলা, কিন্তু কথাটো সম্পূৰ্ণ নকৰিলা। প্ৰেমিক প্ৰেমিকাৰ ভৱিষ্যতৰ নিৰাপত্তালৈ চাই অফিচ এটা হ'ব, ঠিক LICৰ দৰে। তুমিতো জানাই আজিকালিৰ যিহে প্ৰেম, এই পুৱা আছে এই গধূলি নাই। তাৰমানে প্ৰেমৰ LIC? পাগলৰ মাথাত পাগলামি চিন্তা। বজাৰ এখনো নোখোলা কিয়? প্ৰেমৰ বজাৰ ইতিমধ্যে যি বজাৰত আছে, তাক আকৌ নতুনকৈ খোলাৰ কি দৰকাৰ? তুমি গুঠি দিয়া চুৱেটাৰটো দিনত পিন্ধিব নোৱাৰি, ৰাতিহে পিন্ধো। দিনত কিয় পিন্ধিব নোৱাৰা? তিনিআলি নতুবা বজাৰলৈ ওলাই যাবই নোৱাৰি। লগৰবোৰে চিঞৰে, আহি গ'ল আমাৰ আৰ্জেণ্টিনা দলৰ গ'লকিপাৰ। তাতে কি হ'ল? তেওঁলোকে কি বুজিব তোমালৈ থকা মোৰ নিস্বাৰ্থ মৰম আৰু নিজ হাতেৰে গুঠি দিয়া চুৱেটাৰৰ গৰম? হ'ল বুলিনো 3টা ৰঙৰ সংমিশ্ৰণৰে এটা সামান্য চুৱেটাৰ, আগফালে ৰঙা, পিছফালে নীলা, দুই কাষে তামবৰণীয়া। তোমাৰ চুৱেটাৰটো পিন্ধিলেই কিয় জানো বাৰে বাৰে পাউলো কোৱেলহোৰ এলকেমিষ্টলৈ মনত পৰে। বেচেৰা ভেড়াৰখীয়া নোম বেচিবলৈ গৈ গেলামালৰ দোকানীজনৰ জীয়েকৰ প্ৰেমত পৰে। মই ভাবোঁ এই প্ৰেমিক ল'ৰাজনৰ ভেড়াৰ নোমখিনিৰে হয়তো তুমি গুঠি দিলা মোক ৰং বিৰঙৰ এই চুৱেটাৰটো। ভবাততো টেক্স নালাগে, যি মন যায় তাকেই ভাবা। মোৰ বাবে একো নতুন কথা নহয়। তোমাৰ ভাৱনাত ত্ৰিভুৱনৰ একোৱেই বাদ নপৰে। ভাল লাগে, অনুভৱ কৰিলে কিবা এটা ভাল লাগে। এই বুলি ভাবি ভাল লাগে তোমাৰ আঙুলিবোৰ চুৱেটাৰটো লাগি আছে, আৰু চুৱেটাৰটো লাগি আছে মোৰ গাত, তোমাৰ অনুৰণৰ গাত।
হঠাৎ সোমাই আহিল মোৰ কোঠালৈ। তেওঁ মানে মানুহজন। ঠিক মানুহজনো নহয়, ডেকা ল'ৰা। হয়, ডেকা ল'ৰা। গলধনলৈকে বৈ পৰা অবিনষ্ট চুলি, ঘন চেলাউৰি, ভোকাটোৰ বাঘৰ দৰে তীক্ষ্ণ চকু, পানী সৰকি নোযোৱা প্লাষ্টিকৰ জেকেট, মেটেকা পাতৰ ৰঙৰ দৰে পেণ্টৰ বৰণ আৰু অনভিজ্ঞ মুচি এজনে পাল মাৰি তৈয়াৰ কৰি দিয়া চামৰাৰ জোতাযোৰ দেখিলে তেনেকুৱাই লাগে। আৰু কিবা? অনুমতি নোলোৱাকৈ চকী এখনত বহিল আৰু সুধিলে, চিনিব পাৰিছানে মোক? চিনিব পাৰিছানে? খন্তেক মৌন হৈ বাওঁ হাতখনেৰে জধলা চুলিখিনি ঠিক ঠাক কৰি ক'লে, মই এদিন তোমাৰ বাবে ভাটৌ পুহিছিলোঁ। তোমাৰ বাবে প্ৰদূষণমুক্ত বৰষুণৰ টোপাল নমাই আনিছিলোঁ। নিউটনৰ আপেলটো মনত আছেনে? নিউটনৰ আপেলটো তোমাৰ বাবেই আকাশৰ বুকুৰ পৰা কাঢ়ি আনিছিলোঁ। পৃথিৱীৰ ধৰ্মগ্ৰন্থবোৰ পুৰি পেলাইছিলোঁ। তোমাৰ মৃত সপোনৰ মৃত তৰাবোৰৰ বাবে মৈদাম খান্দিছিলোঁ। আৰু বিশ্বাস কৰা, সঁচাকৈ বিশ্বাস কৰা, তোমাৰ উপজা দিনত উপহাৰ দিম বুলি আমলখি হাবিৰ পৰা হৰিণ পোৱালি ধৰি আনিছিলোঁ। এই পগলা মানুহজনৰ কথা তুমি শুনি আছিলা? তাৰ পাছত তেওঁ সঘনে চকীখনত উঠা বহা কৰিছিল। অকণমানি কোঠাৰ 2/3 পাইচাৰি কৰি দখল কৰিছিল। মোৰ ভয় লাগিছিল, ভীষণ ভয়। মাজে সময়ে তেওঁ এনেকৈ মুখখন মেলিছিল যেন সি এটা প্ৰকাণ্ড অজগৰ হৈ মোক গিলি পেলাব। কেতিয়াবা তাৰ চকুযোৰ এনেকুৱা লাগিছিল সি যেন এজন পলৰীয়া সৈনিক, যুদ্ধত ধ্বংসস্তূপত পৰিণত হোৱা দেশ এখনৰ পৰা এইমাত্ৰ পলাই আহিছে। আৰু হঠাৎ তেওঁৰ ভয়াৰ্ত চকুজুৰি ৰূপান্তৰিত হৈ পৰিছিল ব্যৰ্থ বিধ্বস্ত নিঃসহায় এজন প্ৰেমিকৰ চকুলৈ। হ'ব, প্ৰেমিকৰ চকুত ভুল যাব নালাগে। তাৰ পাছত সি কি কৰিলে? তোমাৰ লগত সি কিমান সময় কথা পাতিলে? মই জানো, ভুল বুজিবলৈ তোমাক অলপো সময় নালাগে। দুজন মানুহৰ উপস্থিতিত কেৱল এজন মানুহে বকি থকাটোৱে কথা পতা নুবুজায়। তেওঁ বকি আছিল, মই আছিলোঁ ভয়াৰ্ত মৌন শ্ৰোতা। মই মাথো কৈছিলোঁ, অকণো পলম নকৰি মোৰ কোঠাৰ পৰা বিদায় লোৱা মংগল। তেওঁ দাম্ভিকতাৰে ঘোষণা কৰিলে, তোমাৰ কোঠাৰ পৰা বিদায় ল'ব লাগিব বুলি ক'লেই কথা শেষ নহয়। তোমাৰ শেষ কথাৰ শেষ বৰ্ণটোৰ পৰাই হয়তো মোৰ প্ৰথম কথাৰ আৰম্ভণি। তোমাৰ যাত্ৰাৰ শেষ ৰাস্তাটোৱে কিজানি মোৰ যাত্ৰাৰ প্ৰথমটো ৰাস্তা। এপাল ভেৰণীয়া গুণ্ডাৰে গলধনলৈকে বৈ পৰা মোৰ চুলিত ধৰি চুচৰাই নিলেও মই নাযাওঁ। এই কোঠালে মই মোৰ ইচ্ছামতে আহিছোঁ আৰু গুচি যাম মোৰ ইচ্ছামতে। কথাটো জানি থোৱা মোৰ মৰমৰ সুন্দৰী। এই কুণ্ঠস্থই তোমাক মৰমৰ সুন্দৰী বুলিও ক'লে? তাৰ পাছত? মুখৰ কথা বাধা দিব কোনে? উভতাই আনিব নোৱাৰি এৰি দিয়া কাৰ আৰু ওলাই যোৱা মুখৰ মাত। তাৰ পাছত সি আধা খোল খাই থকা খিৰিকীখন বন্ধ কৰি মোৰ কাষলৈ আহি অপৈণত ব্যৰ্থ বিধ্বস্ত নিঃসহায় প্ৰেমিক চকুৰে ক'বলৈ ধৰিলে, তুমি কি কৰিবা কোৱা? মই যদি হঠাৎ হওঁ এজন প্ৰশিক্ষণপ্ৰাপ্ত চিকাৰী আৰু তুমি চিকাৰ? মই যদি ঘূৰ্ণি বতাহ, তুমি ক্ষুদ্ৰ ধূলিকণা? যদি তুমি অৰ্ধাকাশত উৰি থকা কাগজৰ চিলা, মই তাৰ গৰাকী? মই যদি সমুদ্ৰৰ প্ৰকাণ্ড ঢৌ, তুমি সমুদ্ৰত উপঙি থকা এখন টুলুঙা নাও, নতুবা সত্যজাত শামুক? তাৰ পাছত তেওঁ পুৰণা জেকেটটোৰ পৰা আধা খোৱা মদৰ বটলটো উলিয়াই ক'লে, তোমাক ভাল পাওঁ বাবেই মই মদৰ বটলটো শেষ কৰা নাই। যদি মই একেবাৰে বটলটো শেষ কৰোঁ, মদৰ নিচাত ডুবি যাম। খন্তেকৰ বাবে হ'লেও তোমাৰ কথা পাহৰিম। জানানে সুন্দৰী, তোমাক পাহৰিবৰ বাবে মোৰ জন্ম হোৱা নাই। তোমাৰ পৰা নিলগত থাকিবলৈও মই জি থকা নাই। মই জি থকালৈকে তোমাৰো মৃত্যু নাই। এই মদাহীটোৱে আকৌ তোমাক সুন্দৰী বুলি ক'লে? তাৰ পাছত নাজানো, খপজপকৈ টোপনিৰ পৰা সাৰ পালোঁ।
ইমান পৰে আজিৰ সৌজন্যমূলক সাহিত্য অনুষ্ঠানত বিশিষ্ট কবি ডাক্তৰ নৰেন কুটুমৰ কবিতা সংকলন ভালপোৱাৰ কথোপকথনৰ কবিতাসমূহৰ ধাৰাবাহিক পাঠৰ ৪ৰ্থ খণ্ডটি শুনিলে। কবিতা পাঠ কৰিলে মদাৰ জ্যোতি আৰু তন্নিতা ভৰদ্বাজে। এই খণ্ডটিৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব অহা শুক্ৰবাৰে।